নমস্কাৰ। বহুদিনৰ বিৰতিৰ অন্তত পুনৰ আহিছোঁ ইংৰাজী ব্যাকৰণৰ বিষয়ে কিছু আভাস লৈ। ব্যাকৰণৰ বিষয়ে আভাস, ফিউ হিণ্টছ অফ গ্ৰামাৰ। আমি আমাৰ মনৰ ভাৱ কোৱা ভাষা, স্পকেন লেংগুৱেজ আৰু লিখিত ৰিটেন লেংগুৱেজৰ ভাষাৰ দ্বাৰা প্ৰকাশ কৰোঁ। ভাষা মানে কিছুমান ধ্বনি বিশিষ্ট শব্দ, টাং। প্ৰকৃততে লিখিত ভাষাৰ আগতেই কথিত ভাষাৰ সৃষ্টি হৈছিল। মানুহে লেখাৰ আগতে কথা ক'বলৈ শিকে। ব্যাকৰণে ভাষাটো শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকায়। ইংৰাজী ব্যাকৰণৰ ব্যৱহাৰিক উদ্দেশ্য হ'ল ইংৰাজী ভাষাটো শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকাটোৱেই। 1. কথ্য ভাষা, স্পকেন লেংগুৱেজ। কিছুমান ধ্বনিৰ সমষ্টি। শব্দ বা ধ্বনি কেৱল মানুহেই নহয়, আন জীৱ-জন্তুৱেও উচ্চাৰণ কৰে। কিন্তু মানুহে উচ্চাৰণ কৰা শব্দবোৰ আৰ্টিকুলেট, জোৰা লগাব পাৰি, কিন্তু জীৱ-জন্তুৱে উচ্চাৰণ কৰা শব্দবোৰ লগ লগাব নোৱাৰি, ইনআৰ্টিকুলেট। শব্দ লগাব পাৰিলেহে ভাষা হ'ব পাৰে। Only articulate words can be a language. গতিকে কেৱল মানুহেহে কথা ক'ব পাৰে বা ভাষা ব্যৱহাৰ কৰিব পাৰে। 2. লিখিত ভাষা, ৰিটেন লেংগুৱেজ। লিখিত ভাষা 26টা আখৰ বিশিষ্ট। এই 26টা আখৰক এলফাবেট বোলে। এই 26টা আখৰক দুই ধৰণে লেখা হয়, কেপিটেল লেটাৰ আৰু স্মল লেটাৰ। 3. ধ্বনি আৰু আখৰ, চাউণ্ড এণ্ড লেটাৰ। এলফাবেটৰ 26টা আখৰেৰে 5টা ভাৱেল, এ, ই, আই, অ', ইউ আৰু 21টা কনচনেণ্ট। ইহঁতে মুঠতে কথ্য ভাষাত 45বিধ বিভিন্ন ধ্বনি প্ৰকাশ কৰে। একোটা লিখিত আখৰ হ'ল এক বা একাধিক ধ্বনি বিশিষ্ট। যিহেতু এটা আখৰে এক বা একাধিক ধ্বনি বুজায়, সেয়েহে 26টা আখৰে মুঠতে কথ্য ভাষাত 45বিধ বিভিন্ন ধ্বনি বুজায়। তলত এ আৰু চি আখৰ দুটাৰ বিভিন্ন ধৰণৰ ধ্বনি দেখুওৱা হ'ল। এ, ফেট, টেইল, ৰেড, মেট, মেন, বেট, টেপ, মেট, ক্লেম, ফাদাৰ, বেট। চি, চিটি, প্ৰথম চ, কেৰট, ক, কেচ, কে, কেটছ, কে, চেচ, চ, স্কেন, চ। 4. ভাৱেল। ভাৱেলবোৰ নিজা নিজাভাৱে স্বয়ংক্ৰিয় উচ্চাৰণ হ'ব পাৰে, কিন্তু কনচনেণ্টবোৰ লিখিত বা কথ্য ভাষাত উচ্চাৰণ কৰিবলৈ হ'লে ভাৱেলৰ সহায় ল'ব লাগে। এইটো জনা দৰকাৰ যে 5টা ভাৱেলৰ মুঠতে 20 ধৰণৰ উচ্চাৰণ হ'ব পাৰে, 21টা কনচনেণ্টৰ মুঠতে 25 ধৰণৰ ধ্বনি হ'ব। গতিকে 26টা আখৰৰ সৰ্বমুঠ ধ্বনি হ'ল 45 প্ৰকাৰৰ। এই ধ্বনিসমূহক আৰম্ভণিতে আমি বুজি ল'ব লাগে। 5. ৱৰ্ড আৰু চিলেবল। কথ্য ভাষাৰ স্পকেন লেংগুৱেজ, ধ্বনি আৰু লিখিত ভাষাৰ ৰিটেন লেংগুৱেজ আখৰ লগ লগাই শব্দ গঠন কৰিব পাৰি। যদি আমি টি, এ, এম, ই এই 4টা আখৰক ওচৰা-ওচৰিকৈ ব্যৱহাৰ কৰোঁ, ই হ'ব টেমে। অন্য ধৰণে ব্যৱহাৰ কৰিলে ই হ'ব মেড। কিন্তু কোনো চেঞ্জ নোহোৱাকৈ ব্যৱহাৰ কৰিলে হ'ব এটমি, ইটিএমই। কোনো শব্দ হ'ব নোৱাৰে। ঠিক তেনেদৰে জি, অ' আৰু ডিক শৃংখলাবদ্ধভাৱে বহালে গড বা ডগ শব্দ পাওঁ। চেঞ্জ নোহোৱাকৈ বহালে অ' জি, ডিক শব্দ হ'ব নোৱাৰে। গতিকে শব্দ হ'বলৈ হ'লে আখৰবোৰক সংগতিপূৰ্ণ ইন এ চেঞ্জেবল ৱে ব্যৱহাৰ কৰিব লাগিব। চিলেবল, এটা শব্দত বহুতো লেটাৰ থাকে। এই শব্দবোৰৰ কিছুমান এটা উশাহতে বা জিভা এবাৰ লৰচৰ কৰিয়েই উচ্চাৰণ কৰিব পাৰি। কেট, ডগ, মেট, ৰেড, পেট আদি শব্দ এটা উশাহতে উচ্চাৰণ কৰিব পাৰি। কিন্তু কিছুমান শব্দ উচ্চাৰণ কৰিবলৈ 2টা উশাহ ল'ব লাগে বা জিভাখন দুবাৰ লুটিয়াব লাগে। ফাদাৰ, মাদাৰ, চলিটিউড, অক্টোবাৰ, মেইনটেইন আদি শব্দ উচ্চাৰণ কৰোঁতে 2টা ক্ষুদ্ৰ উশাহ ল'ব লাগে বা দুবাৰকৈ জিভাখন লুটিয়াব লাগে। এটা উশাহত শব্দ এটাৰ যি অংশ উচ্চাৰণ কৰা হয় তাকে চিলেবল বোলে। এটা চিলেবল থকা শব্দক মনিচিলেবলিক, 2টা থকাবোৰক ডাইচিলেবিক, 3টা থকাবোৰক ট্ৰাইচিলেবিক আৰু 4টা থকাবোৰক পলিচিলেবিক ৱৰ্ড বোলে।
Monosyllable cat, dog, man, go, you, do, come, etc. Disyllable father, mother, fortune, discover, neither, etc. Trisyllable October, November, dictation, etc. Polysyllable conversation, dehydration, supposition, etc. চাৰিটাতকৈ বেছি চিলেবল থকা শব্দও ইংৰাজী আছে, যেনে procrastination, orientation, metaphysics, sophistication, purification, metaphysical ইত্যাদি। ষ্ট্ৰেছ শব্দ উচ্চাৰণ কৰোঁতে কিছুমান চিলেবলত বেছি জোৰ পৰে, সেইবোৰক ষ্ট্ৰেছ বা এচেণ্টেড চিলেবল বোলে। কিছুমানত কমকৈ জোৰ পৰে, সেইবোৰক আনষ্ট্ৰেছ বা এচেণ্টেড চিলেবল বোলে। জোৰ পৰাবোৰক চন্দ্ৰবিন্দু চিনেৰে আৰু জোৰ নপৰাবোৰক ডেছ চিনেৰে বুজাব পাৰি। ফাদাৰ উচ্চাৰণ কৰোঁতে ফাত বেছি জোৰ পৰে, দাৰত কম জোৰ পৰে। ফা হ'ল ষ্ট্ৰেচ আৰু দাৰ হ'ল আনষ্ট্ৰেচ, গতিকে ফাদাৰ এনেকৈ বুজাব পাৰি। সেইদৰে কাষ্টম, ৰিমেম্বাৰ, ৰিটাৰ্ণ, এগেইন, চেৰিটি, এম্বিশ্যন, মিউজিক, ডটাৰ, ভাইলেট, ষ্টিডফাষ্ট, পেনচিভ, মেজেষ্টিক, মিউজিক, ৰিভালেট, ভেলি, শ্ল'লি, চিলড্ৰেন, চিলভাৰ, চাৰ্টেন, ডেছপায়াৰ। ধন্যবাদ। আজিলৈ এই পাঠ ইমানতে সামৰিছোঁ। ভৱিষ্যতে পুনৰ লগ হ'ম। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, আৰু যদি কাৰোবাৰ উপকাৰ হয় বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰি দিব। ধন্যবাদ।